বিজনীত অসম ভিত্তিক টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ লাইখুটা স্থাপন। আগন্তুক 11 জুলাইৰ পৰা তিনিদিনীয়া কাৰ্যসূচীলৈ আৰম্ভ হ'ব টাইকোৱাণ্ডো প্ৰতিযোগিতা। চিৰাং জিলাৰ বিজনীত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত প্ৰয়াত নীলৰতন চৰকাৰৰ প্ৰয়াত সুন্দৰ সিং মুছাহাৰীৰ সৰণীত BDS খেলপথাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে অসম ভিত্তিক টাইকোৱাণ্ডো প্ৰতিযোগিতা 2025। এই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি আজি BDS খেলপথাৰত লাইখুটা স্থাপন কৰা হয়। এই লাইখুটা স্থাপন অনুষ্ঠানত বিজনীৰ সমাজসেৱক ডক্টৰ সুবীৰ কুমাৰ দাস, কমিটিৰ সভাপতি চেণ্টু চাকলাটাৰ, কমিটিৰ উপদেষ্টা মানিক মালাকাৰ, চিৰাং জিলা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উপদেষ্টা বিশ্বজিৎ ৰচক দাসৰ লগতে ভালেকেইগৰাকী সদস্য উপস্থিত থাকে। আজি 11, 12, 13 তাৰিখত যেটো আমাৰ ইয়াতে টাইকোৱাণ্ডো প্ৰতিযোগিতাখন হ'ব, উদ্যোগত থাকিব আমাৰ সদৌ অসম বেংগলী ফেডাৰেশ্যন আৰু চিৰাং জিলা টাইকোৱাণ্ডো এছ'চিয়েশ্যন। তাহাঁতৰ উদ্যোগত প্ৰয়াত নীলৰতন চৰকাৰ, প্ৰয়াত সুন্দৰ সিং মুছাহাৰীৰ সৌজন্যত এই খেলখন অংশগ্ৰহণ কৰা হ'ব। অল অসম ভিত্তিক খেলখন হ'ব। অল অসমৰ পৰা কমচে কম 500ৰ অধিক ষ্টুডেণ্ট খেলুৱৈ অংশগ্ৰহণ কৰিব। আৰু আমি অল অসম তথা চিৰাং জিলাৰ সকলো ৰাইজলৈ অনুৰোধ কৰিলোঁ যাতে এই খেলখন অংশগ্ৰহণ কৰে আৰু আমাক সহায় সহযোগিতা আগবঢ়ায়। ধন্যবাদ।